Day 2 of solving APSC PYQ till APSC Prelims 2025. আজি আমি যোনটো কুৱেশ্যন লৈছোঁ সেই কুৱেশ্যনটো হৈছে which of the following autonomous councils in Assam have been formed under the 6th schedule of the Indian Constitution? Bodoland Territorial Council or the BTR region? Yes, এইটো আমাৰ 6th schedule পৰে. Karbi Anglong Autonomous Council? Yes. Dima Hasao Autonomous Council? Yes. তো আমি যদি তিনিটা অপশ্যন গম পাইছোঁ তেতিয়া আমি ইয়াৰ পৰা এলিমিনেট কৰিব পাৰিম নেকি? এই দুটাটো এলিমিনেট কৰিব পাৰোঁ কিন্তু চি আৰু ডি এলিমিনেট কৰিব নোৱাৰোঁ। তো ৰাভা আসাম অট'নমাছ কাউন্সিল 6 স্কেডুলৰ আণ্ডাৰত নাহে। তো তাৰ কাৰণে এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 1, 2 and 3 অনলি। এতিয়া মই ইয়াত আৰু এটা ইনফৰমেশ্যন দিম যে আমাৰ যি অট'নমাছ কাউন্সিল আছে অট'নমাছ কাউন্সিল দুটা টাইপৰ হ'ব পাৰে। ফাৰ্ষ্টটো আছিলে কনষ্টিটিউচনেল মানে আণ্ডাৰ কনষ্টিটিউশ্যনত ইয়াৰে উল্লেখ আছে যেনেকৈ 6th স্কেডুল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন, আৰু এটা হয় ষ্টেট ল, যেনেকৈ ষ্টেট লৰে ষ্টেটুটৰী কাউন্সিল বুলি কয়। এটা ষ্টেটৰ ল ফ'ল' কৰি পেলাই যোনবিলাক অট'নমাছ কাউন্সিল বনোৱা হয় সেইবিলাকক ষ্টেটুটৰী কাউন্সিল বুলি কয়, যেনে ৰাভা আসাম অট'নমাছ কাউন্সিল। এতিয়া আপোনালোকে স্ক্ৰীণত দেখি থকা টেবুলখনত আমাৰ অসমত এট প্ৰেজেণ্ট থকা অট'নমাছ কাউন্সিল কেইখনৰ নাম আৰু লগতে কোনখিনি এৰিয়াত সেই অট'নমাছ কাউন্সিলখন পৰে সেইখিনি আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে। ভিডিঅ'টো ছেভ কৰি থওক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক ফৰ মোৰ ছাচ কণ্টেণ্ট।